টেষ্ট পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ 83.4% দি কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা। মই আজি সম্বৰ্ধনা পাই পেলাই বহুতেই আনন্দিত হৈছোঁ। আজি মানে মোক বহুতেই ভাল লাগিছে আৰু এনেকা উৎসাহিত কাম কৰিব মই আৰু আগবাঢ়ি যাম আৰু মোক ভাল লাগিছে, বহুত ভাল লাগিছে। কলিয়াবৰ কলেজত লৈছোঁ এইবছৰ। অনুভৱটো বহুতেই ভাল ছাৰ। ইয়াত আহি পেলাই বহুত আনন্দিত হৈছোঁ আৰু বহুত ফূৰ্তি লাগিছে আৰু এজন ফ্ৰেণ্ড পাইছোঁ, তাৰ লগত কথা বতৰা পাতিছোঁ, বহুত ভাল লাগিছে আজি। নমস্কাৰ। আজিৰ অনুভৱটো বৰ ভাল লাগিছে। বিশেষকে ভূপেন শৰ্মা ছাৰৰ যি তেখেতে আমাক ছাত্ৰসকলৰ ডিউটি কৰিছে বা আমি কেনেকে নিউজ পেপাৰৰ পৰা আমি কেনেকে দূৰত হৈ গৈছোঁ, কিন্তু আমি ওচৰত থাকিব লাগিব। তাৰপিছত লগত কিছুমান কাহিনীৰ জৰিয়তে তেখেতে কৈছে, সেইবোৰ বহুত ভাল লাগিছে। প্ৰচাৰ মাধ্যমলৈ অশেষ ধন্যবাদ থাকিল। আজি আমি এই 14 মে আমি সাৰথীৰ উদ্যোগত আজি প্ৰতি বছৰৰ দৰে এই বছৰো আমি যি ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি লৈ পেলাই সম্বৰ্ধনা অনুষ্ঠান প্ৰতি বছৰৰ দৰে কৰিছোঁ। আৰু এইবাৰ আমি 16 গৰাকী ছাত্ৰ ছাত্ৰী পাইছিলোঁ প্ৰথম বিভাগত পাছ কৰা। তেখেতসকলক আমি সুন্দৰভাৱে আমাৰ সাধ্যানুসাৰে আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত আমি এজন মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ভূপেন শৰ্মা ছাৰ। তেখেত আহি পেলাই তেখেতে বহু মূল্যৱান তেখেতৰ বক্তব্য ৰাখি পেলাই ছাত্ৰ ছাত্ৰীখিনিক উদ্বুদ্ধ কৰিলে। তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দৰে অনুষ্ঠান কৰোঁতে আমাক সকলোৰে সহায় সহযোগিতা দৰকাৰ হ'ব আৰু সকলোৱে সহায় সহযোগিতা কৰাৰ বাবে মই সকলোলৈ আমাৰ সাৰথী পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ কথা। আজি আমি আকৌ এক ব্যতিক্ৰমী অনুষ্ঠান বুলিয়েই ক'ব লাগিব। আমি নোহোৱা নোপোজা এটা অনুষ্ঠান কৰিছোঁ। আমি সাংবাদিক আমাৰ কলিয়াবৰৰ সংবাদ বিভাগৰ সভাপতি সম্পাদকদ্বয়ক নিমন্ত্ৰণ কৰি আনি পেলাই আজি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ লগতে সংগতি ৰাখি পেলাই আমি যি কথোপকথনৰ যি আমি ব্যৱস্থা কৰিছিলোঁ, তেখেতসকলক আমি আমাৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছিলে আৰু তেখেতসকলে উত্তৰ দিছিলে। ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি পেলাই যিবিলাক প্ৰশ্ন কৰা হ'ল আৰু তেখেতসকলে যেনেকৈ উত্তৰ দিলে, তাৰ বাবে আমি আমাৰ আজিৰ অনুষ্ঠানটো সাৰ্থক হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ভৱিষ্যতেও তেনেধৰণৰ আমি অনুষ্ঠান আজিৰ এই মাহৰ অতিথি এই অনুষ্ঠানটো ভৱিষ্যতলৈকে চলাই লৈ যাম বুলি আমি আশা এটা ৰাখিছোঁ। ধন্যবাদ। পোনপ্ৰথমে সাৰথীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বামুণীৰ নিচিনা এটা আমাৰ কলিয়াবৰ পিছপৰা অঞ্চল বুলি এইটো অঞ্চলত জনা যায়, কিন্তু এনেকুৱা এটা অঞ্চলত মানে সাৰথীয়ে এটা কৰ্মক্ষেত্ৰ হিচাপে বাছি লৈ ইয়াৰে বৃহত্তৰ বামুণী এলেকাৰ শিক্ষাৰ্থীসকলক পৰীক্ষা পাছ কৰাৰ পিছত যিটো আনুষ্ঠানিক অভিনন্দন জ্ঞাপন কৰাৰ এটা ব্যৱস্থা কৰিছে, এইটো এটা উৎসাহজনক কথা। এইটো আমাৰ এই অঞ্চলটোৰ কাৰণে এটা ভাল কথা। গতিকে মই পোনপ্ৰথমেই সাৰথীৰ উদ্যোক্তা সকলো কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিটো কথা মই কৈছোঁ যে শিক্ষাৰ্থীসকলৰ মাজত বাতৰি কাকত পঢ়াৰ প্ৰৱণতাটো কমিছে, এইটো মই কিছু যিসকল হকাৰে পেপাৰ বিলি কৰে, মই তেনেকুৱা হকাৰৰ লগত মোৰ এটা কথা বতৰা হয়। যোৱা 3 মাহ আগত কলিয়াবৰত হকাৰে দিয়া এটা ৰেকৰ্ড অনুযায়ী বৃহত্তৰ কলিয়াবৰত বাতৰি কাকত নিয়মীয়াকৈ লোৱা পৰিয়ালৰ সংখ্যা 1200তকৈ কম। বৃহত্তৰ কলিয়াবৰ একেবাৰে কুঠুৰিৰ পৰা আমাৰ নিচালৈকে। গতিকে এইটো এটা ক্লিয়াৰ পিকচাৰ দিয়ে যে তাৰমানে আমাৰ ঘৰবিলাকত বাতৰি কাকত নাই। গতিকে আৰু এইটো হ'ল এটা অভ্যাসগত কথা। মই বাতৰি কাকত নিয়মীয়াকৈ পঢ়িবলৈ শিকিছিলোঁ মোৰ দেউতাই পঢ়িছিল কাৰণে, মোৰ মামাই পঢ়িছিল কাৰণে, মোৰ পৰিয়ালৰ
অগ্ৰজসকলে বাতৰি কাকত পঢ়িছিল আৰু আমাক পঢ়িবলৈ শিকাইছিল। কিয় পঢ়িব লাগে, বাতৰি কাকতৰ ডাঙৰ ডাঙৰ হেডলাইনবিলাক আমাক সৰুতে গোৱাইছিল, আমি সেইবিলাক কৰিছিলোঁ। গতিকে এই কথাবিলাক, গোটেই কথাটো নিহিত হৈ আছে প্ৰথম দায়িত্ব পৰিয়ালৰ, তাৰ পিছৰ দায়িত্বটো বিদ্যালয়ৰ। বিদ্যালয়তো যদি বাতৰি কাকত পঢ়োৱাৰ এটা যদি ছিষ্টেম থাকে, আৰু সৰ্বোপৰি গাঁৱৰ লাইব্ৰেৰী বা গাঁৱৰ যিকোনো এটা সাংস্কৃতিক অনুষ্ঠান এইবিলাকতো যদি এটা পঢ়াৰ পৰিৱেশ যদি থাকে, তেতিয়া নিশ্চয় বাতৰি কাকতৰ প্ৰতি আগ্ৰহী হ'ব। কাৰণ কোৱা হয় এইটো যে আজিকালি মোবাইলত সকলো পায়, টিভিত সকলো পায়, কিন্তু বেলেগ একো নহয়েই যে আমাৰ সৰু সৰু অঞ্চলবিলাকৰ বাতৰি কিন্তু এইবিলাকত নোলায়, আৰু সৰু সৰু অঞ্চলবিলাকতো বহুত ভাল কাম হৈ থাকে। গতিকে আমাৰ সাধাৰণ ৰাইজৰ খবৰ কিন্তু বাতৰি কাকতবিলাকতহে, আঞ্চলিক বাতৰিবিলাকত ওলায়। গতিকে সেইকাৰণেই শিক্ষাৰ্থীসকলে বাতৰিৰ প্ৰতি, বাতৰি পঢ়াৰ প্ৰতি আগ্ৰহী হোৱাটো কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।